ভগৱানে এই প্ৰাকৃতিক সম্পদ কয়লা আমাক দিছে। কয়লাৰ প্ৰকৃত সৎ ব্যৱহাৰ হ'ব লাগিব আৰু কয়লাৰ পৰা জাতিটোলৈ ৰাজ্যখনলৈ ৰাজহ আহিব লাগিব। তাৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব সেইটো হ'ল যে আমাৰ সম্পদৰ সৎ ব্যৱহাৰ কৰি আমাৰ যিটো উদ্যোগ আছে ইয়াক পুনৰুজ্জীৱিত কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে এতিয়া কয়লা উৎপাদন খনন এইবোৰৰ আজিকালি নতুন নতুন টেকন'লজি আহিছে, এইবোৰ আপগ্ৰেডেশ্যন আজিলৈকে হোৱা নাই। সেইবোৰৰ কাৰণে বিশ্বজুৰি যেনেকুৱা ধৰণৰ এনেকুৱা নতুন নতুন টেকন'লজি ইউজ কৰি কয়লাৰ খনন চলিছে, সেই গোটেই কথা বতৰাবোৰ আমি কথা বতৰা পাতি আমি সেই বিষয়বোৰ আগবঢ়াই লৈ যাব লাগিব। কাৰণ পৰিৱেশ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি কেনেকৈ প্ৰাকৃতিক সম্পদ আহৰণ কৰিব পাৰোঁ, কেনেকৈ প্ৰাকৃতিক সম্পদৰ সৎ ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ ওপৰতে এটা জাতিৰ অৰ্থনৈতিক ভৱিষ্যত। গতিকে মই মাৰ্ঘেৰিটা সমষ্টিৰ এইটো মূল বিষয়। দ্বিতীয় হৈ গ'ল চাহ উদ্যোগ। আজি আপোনালোকে খবৰ পাইছে যে বটলি ফেক্টৰীবোৰ বন্ধ কৰা এটা কুটকৌশল ষড়যন্ত্ৰ ৰচনা কৰিছে। ডাঙৰ বাগানবোৰ থাকিব, কিন্তু বটলি মানে কোৱালিটি ডিটৰিয়েট কৰা বুলি, কাৰণ কোৱালিটি কণ্ট্ৰল কৰিবৰ কাৰণে তেওঁলোকৰ এটা ব্যৱস্থা আছে, কাৰণ তেনেকুৱা ধৰণৰ পৰিৱেশ চৰকাৰে দিব লাগিব। এতিয়া সাধাৰণ জনতা যিসকলে চাহ খেতি কৰিছে তেওঁলোকে যদি অত্যাধিক হাৰত যদি ৰাসায়নিক সাৰ দিছে বা কোৱালিটিটো মেইনটেইন কৰা নাই, তাৰ কাৰণে তেনেকুৱা ধৰণৰ মাপদণ্ড ঠিক কৰি দিব লাগিব। এইটো চৰকাৰৰ দায়িত্ব। তাকে নকৰি আকৌ যিসকলে চাহ খেতিৰ পৰা ধনী হৈছে তেওঁলোকক পেটে ভাতে মাৰিবলৈ যদি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে, এইটো প্ৰচণ্ড অন্যায়। গতিকে বিভিন্ন বিষয় আছে আৰু সংসদৰ মজিয়াত উত্থাপন কৰা বিষয় আৰু আমি আন যিবোৰ মৌলিক বিষয়, এই দুইটা আচলতে পাৰ্থক্য আছে। এতিয়া মানুহৰ বিশেষকৈ সাধাৰণ জনতাৰ মূল বিষয়বোৰত যথেষ্ট মৌলিক যিবোৰ বিষয় এইবোৰত যথেষ্ট তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে, প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যেনেকৈ মূল্য বৃদ্ধি, তাৰ লগে লগে বিভিন্ন কৰ কাটলৰ বোজা, এইবোৰে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে, জীয়াতু ভুগিছে। তাৰ লগে লগে আমি জাতীয় যিবোৰ বিষয় আছে এইবোৰো সংসদৰ মজিয়াত উত্থাপন কৰিম। যেনেকৈ কাঁহখন জাপি দিয়া হ'ল, ইয়াৰ ফলত অসমৰ কি ভয়াৱহ পৰিৱেশ আহিছে। তাৰ লগে লগে আমি আমাৰ অসমৰ মৌলিক যিবোৰ বিষয়, 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয় থাকিব, এইবোৰ বিষয় উত্থাপন কৰি এইবোৰ অধিকাৰ আজৰি আনিবৰ কাৰণে আমাৰ দায়িত্ব থাকিব। বান গৰাখহনীয়া সমস্যা সমাধানৰ বিষয়, অসম চুক্তি ৰূপায়ণ 6 নম্বৰ দফা কাৰ্যকৰী কৰা, নামৰূপ সাৰ কাৰখানা 4ৰ্থ গোট দিয়া, বৃহৎ নদী বান্ধ সম্পৰ্ক যিবোৰ তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত, সেই সম্পৰ্কতো আমাৰ শক্তিশালী দৃষ্টিভংগী থাকিব, যাতে অসমৰ ভৱিষ্যত ধ্বংস কৰি কোনো কাৰণতে উন্নয়ন আমি কেতিয়াও সম্ভৱ নহয় বা গ্ৰহণীয় নহয়। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো আপুনি সঁহাৰি কেনে পাইছে? ৰাইজৰ সকলো প্ৰান্ততে ৰাইজৰ সঁহাৰি আমি বিপুল সঁহাৰি পাইছোঁ আৰু দেখিছোঁ যে 10 বছৰত তেওঁলোকৰ যিবোৰ কথা ঘটিলে, যিমান মিছা প্ৰতিশ্ৰুতি দিলে, বিশেষকৈ ৰাইজ এতিয়া নিজেও ভুক্তভোগী। মূল্য বৃদ্ধি, কৰ কাটলৰ কথাটো কৈছোৱেই। তাৰ লগে লগে যিবোৰ প্ৰতিশ্ৰুতি আছিল যে অসমত বিজেপি চৰকাৰখনে যিবোৰ কৈছিলে জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ মাটি বাংলাদেশক দিলে, ভেটি কাৰ যোগেদি অবৈধ বিদেশীক দিব খুজিছে, জাতিটোও সংকটত, ভাষাৰ সংকট আহিছে। তাৰ লগে লগে বানমুক্ত অসমৰ কথা কৈছিল, বিদেশীমুক্ত অসমৰ কথা কৈছিল, এইবোৰ প্ৰহসন হ'ল, মিছা কথা ক'লে। 16 মে'ৰ পিছত বিদেশী টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল। আৰু বৃহৎ নদী বান্ধ তেওঁলোকে নবনাওঁ, সৰু ক্ষুদ্ৰ ৰান অফ দ্য ৰিভাৰ হ'ব, নদী বান্ধ হ'ব, মাইক্ৰ' ডেম হ'ব, এইবোৰ কথা কৈছিল। কিন্তু তাৰ বিপৰীতে তেওঁলোকে কাম কাজ কৰিছে। দুৰ্নীতিমুক্ত অসম হ'ব বুলি কৈ দুৰ্নীতিযুক্ত অসম কৰিলে। গতিকে এই কথা বতৰাবোৰ আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ আৰু এইবোৰৰ বিৰুদ্ধেই ৰাইজে ভোটদান কৰিব। ৰাইজ সজাগ হৈছে, সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। যোৱাবাৰ যেনেকৈ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি মানুহক ঠগিলে, এইবাৰো বিভিন্ন আঁচনিৰ কথা কৈছে। তেওঁলোকে সভালৈ যাওঁতে কয় যে উন্নয়নৰ তেওঁলোকে বিৰাট মোদীৰ চৰকাৰৰ দিনত ঢল বৈছে, কিন্তু উন্নয়ন ক'ত? উন্নয়ন হ'লে আজি এই বিভিন্ন সমস্যাৰ মৌলিক সমস্যা, বিশেষকৈ বাট পথ, যোগাযোগ ব্যৱস্থা, বিদ্যালয়, স্বাস্থ্য, এইবোৰত মানুহে আন্দোলন সংগ্ৰাম কৰি থাকিব লগা পৰিৱেশ নাছিলে উন্নয়ন যদি জয়। এই 3টা মৌলিক বিষয়। আৰু কৈছে যে হিতাধিকাৰী তেওঁলোকে ভোট পাবই। আৰু হিতাধিকাৰীসকলতো তেওঁলোকৰ নিকিনা গোলাম নহয়। তেওঁলোকক ইচ্ছা কৰিলে এইটো ধন যি গৈছে, টকা পইচা গৈছে, এইটো ৰাইজৰ টকা পইচা। এই যে হিতাধিকাৰীৰ ভোট পামেই বুলি যিটো কোৱা কথা, এই কোৱা কথাটো আচলতে আমাৰ যিসকল সাধাৰণ জনতা, হিতাধিকাৰীসকলৰ প্ৰতি প্ৰচণ্ড অপমান। আৰু এটা বিষয় কয় যে আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিলোঁ। তেওঁলোকে নাজানে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁ পাহৰিছে যে তেওঁলোকৰ পুৰণা দল জনতা দলৰ মুখ্যমন্ত্ৰী থাকোঁতে প্ৰথমগৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰ হত্যা কৰে। 79 চনটো তেওঁলোকৰে চৰকাৰ আছিল, জনতা দলৰ, বিজেপি দলৰ আচলতে, অৰিজিনেল বিজেপি। গতিকে মানুহক অপব্যাখ্যা কৰি তেওঁলোকে মানুহক বিভ্ৰান্ত কৰি আৱেগিক কৰিব খুজিছে। মানুহে জানে যে সেই সময়ত কংগ্ৰেছৰ থকাৰ সময়ত, আন্দোলনৰ সময়ত মানুহ মৰিছিল, কিন্তু চুক্তি হ'ল। চুক্তিখনেই সকলোৱে ভাবে যে অসমৰ সকলো ধৰণৰ সমস্যা সমাধানৰ মূল উপায়। কিন্তু এওঁলোকৰ দিনত যেতিয়া কাঁহ জাপি দিয়া হ'ল, আন্দোলন কৰি 5 গৰাকী যেতিয়া মানুহ মৰিল, তেওঁলোকক শ্বহীদ বুলি ঘোষণা নকৰিলে। লিখা আছে চৰকাৰী তথ্যত, আততায়ী, মিছক্ৰিয়ান বুলি লিখা আছে। তাৰমানে এইটোৱে তেওঁলোকৰ গণসংগ্ৰামৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা আৰু সন্মান।
কা আন্দোলনৰ বিৰুদ্ধে আমাৰ স্থিতি সবল হ'ব আৰু সংসদৰ মজিয়ালৈ যাবলৈ দিয়ক। এই বিষয়টো শক্তিশালীৰ ওপৰত উত্থাপন কৰিম আৰু আমিও ইণ্ডিয়াৰ চৰকাৰ দিল্লীত হ'লে মই মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক সিদিনাখন আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি এখন পত্ৰ দি আহিছোঁ। দি থৈ আহি কৈছোঁ যে বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা আৰু গভীৰতা ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত অসমৰ একে নহয়। সেইকাৰণে কাখন জাপি দি অসমক বেলেগৰ লগত একাকাৰ নকৰিব। অসম সুকীয়া, ৭১ চনলৈকে বিদেশীৰ বোজা লৈছে, গতিকে ল'ব নোৱাৰে। গতিকে অসমক ইয়াৰ পৰা ৰেহাই দিব লাগিব প্ৰথম। দ্বিতীয় কথাটো, সমগ্ৰ ভাৰতবৰ্ষত সাম্প্ৰদায়িক যিখন আইন সেইখন বাতিল কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। বাতিল কৰিবৰ কাৰণে এটা বিধি ব্যৱস্থা থাকে, 2/3 মেজৰিটি ৰাজ্যসভা লোকসভাত লাগে। সেই কথাটো তেওঁ উল্লেখ কৰিছে। কিন্তু আমি কৈছোঁ যে অসম স্পেচিফিক, অসম অন্ততঃ ৰক্ষা পৰিব লাগে। এতিয়াৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকীটো আটাইতকৈ দুৰ্ভাগ্যজনক, তেওঁৰ স্থিতি দুৰ্বল স্থিতি। তেওঁ অন্ততঃ প্ৰধানমন্ত্ৰীলৈ সেই সময়ত এখন চিঠি দিও ক'ব পাৰিলে হ'লে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ যিটো বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতাৰ কথা বুজক, আপুনি বুজি সহায় কৰক। মই সাধাৰণ জনগণৰ গোটেই মৰ্মবেদনাটো বুজিহে আপোনালৈ এই পত্ৰ প্ৰেৰণ কৰিছোঁ। যদিও আমাৰ বিজেপি দলৰ আদৰ্শগত কথাটোত পাৰ্থক্য আছে, তথাপিও মই অসমৰ জনগণৰ কাৰণে আপোনালৈ এই পত্ৰ প্ৰেৰণ কৰিলোঁ। আপুনি বিবেচনা কৰিব। এই বুলি এখন চিঠি দিব পাৰিলে হ'লে, নিদিলে। তাৰমানে অন্যায় কৰা যিটো চিন্তা সেইটো তেওঁ সমৰ্থন কৰিছে।